Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 7 অৰ চ্যাপ্টাৰ নম্বৰ 2 fractions and decimals অৰ আমি লেসন নম্বৰ 2 কমপ্লিট কৰিলো যোনটো আছিল আমাৰ ডিভিজন অফ fractions। তো সেই টপিকৰ ওপৰতে আমি কি কৰিম আজি আমাৰ সেকেন্ড নম্বৰ কুইজটো আৰম্ভ কৰিম। So let us begin. First question is 3 divided by 1/2. Very simple. 3 divided by 1/2 মানে কি আমি 3 লম ডিভিজনৰ লেফট হ্যান্ড সাইডে যেটো নাম্বার থাকে হেতু কেতিয়াও চেঞ্জ নহয় জেনেকে থাকিব জি ফৰ্মত থাকিব হেতুৱে লিখিব লাগিব তো 3 আছে 3 এ লিখি ললো বাট এতিয়া আমি কি কৰিম এই ডিভিজন সাইনটোক আমি মাল্টিপ্লিকেশন সাইনলৈ লৈ যাম বাট হেতু লৈ যোৱাৰ লগে লগে এটা চেঞ্জ আহিব এতিয়া ৰাইট হ্যান্ড সাইডে ডিভিজন সিম্পলৰ ৰাইট হ্যান্ড সাইডে যোনটো নাম্বাৰটো আছে যেনেকে ইয়াতো 1/2 আছে ইয়াৰ ৰেচিপ্ৰকেলটো ল'ব লাগিব এতিয়া 1/2 ৰেচিপ্ৰকেলটো কি হয় তাৰমানে 1 ডিনমিনেটৰলৈ আহি যাব আৰু 2 নিউমাৰেটৰলৈ গুচি যাব তো তাৰ মানে আমি পাম 2/1 এতিয়া আমি কি কৰিম 2/1 কওঁ বা 2 কওঁ কথাটো একেই হয় সো আমাৰ ফাইনেল আনসাৰ কি হ'ব 3 2 is 6 তো তাৰ মানে 3 divided by half কৰিলে আমি পাই যাম আনসাৰ equals to 6 okay next question এবাৰ দিছে 1/6 divided by 7 তো সেম মেথডটো ইউজ কৰিম তো ফাৰ্স্ট এতিয়া আমি ফাৰ্স্ট ফ্ৰেকশনটো লম 1/6 এটোত মই একো চেঞ্জ কৰা নাই বিকজ ডিভিজনৰ লেফট হ্যান্ড সাইডে যেনেকা থাকিব তেনেকৈ লিখিব লাগিব 1/6 আছে তো 1/6 এ লিখিব লাগিব বাট এতিয়া আমি কি কৰিম এই ডিভিজন সিম্বলটোক আমি চেঞ্জ কৰি দিম মাল্টিপ্লিকেশন সিম্বললৈ আৰু কৰি দিয়া লগে এতিয়া আমি এই 7 টোৰ ৰেচিপ্ৰকেল ল'ব লাগিব এতিয়া 7 ৰ ৰেচিপ্ৰকেল ল'ব কাৰণে আমি প্ৰথমতে 7 টোক এতিয়া ফ্ৰেকশন ফৰ্মত লিখিব লাগিব তো 7 টো ফ্ৰেকশন ফৰ্মত লিখিলে কি হ'ব 7/1 তাৰ পিছত ইয়াৰ যদি ৰেচিপ্ৰকেলটো লৈ লওঁ তেনেহলে আমি পাই যাম 1/7 তো এতিয়া তো একেবাৰে সিম্পল হৈ গ'ল সো 1 into 1 তাৰ পিছত ডিনমিনেটৰ 6 into 7 তো 1 1 is 1 6 7 is 42 তো তাৰ মানে আমাৰ ফাইনেল ফ্ৰেকশন ভ্যালুটো আহিব 1/42 okay next question 3/4 divided by 3/4 again ডিভিজনৰ লেফট সাইডে থাকা ফ্ৰেকশনটো সেম টু সেম থাকিব তাৰ পিছত আমি মাল্টিপ্লিকেশন সিম্বল লম 3/4 এটো ৰেচিপ্ৰকেল ললে আমি পাই যাম 4/3 okay so 3 into 4 divided by 4 into 3 তো 3 into 4 হৈ গল আমাৰ 12 4 into 3 হৈ গল 12 আমি 12 ক 12 এৰে ডিভাইড কৰিছো হেতু এটা 1 হলে হৈ গল তো আমি ইয়াতে আনসাৰ কব লাগিব এটো হৈছে equals to 1 okay next question 1/7 divided by 2 very simple তো 1/7 divided by 2 দিছে বাট এইটো 2 নিলিখিলো আমি 2/1 লিখি লৈছো বিকজ তেতিয়াহে আমি ৰেচিপ্ৰকেল ইজিলি ল'ব পাৰিম তো আমি কম 1/7 multiplied to 1/2 তো আমাৰ আহি যাব 1 into 1 divided by 7 into 2 তো 1 1 is 1 7 2 is 14 তো তাৰ মানে আমাৰ ফাইনেল আনসাৰ আহিব 1/14 okay এতিয়া আমি কৰিম ফাইনেল কোৱেশ্চনটো so 8/3 divided by 5/3 তো 8/3 divided আছে তো আমি মাল্টিপ্লিকেশন সিম্বল লৈ লম 5/3 ৰেচিপ্ৰকেল লৈ লম এটো হৈ যাব আমাৰ 3/5 equals to এতিয়া আমি ডাইৰেক্ট নিউমাৰেটৰটো মাল্টিপ্লাই নকৰো কেলে বিকজ ইয়াতো 3 আছে ইয়াতো 3 আছে 3 1 is 3 3 1 is 3 ক্যান্সেল কৰিব পাৰিম তো এতিয়া আমি পাই যাম 8 1 is 8 তাৰ তলত থাকিব 1 into 5 তাৰ মানে 8 1 is 8 1 5 is 5 তো আমাৰ ফাইনেল আনসাৰ আহি যাব লাগে ইয়াতে 8/5 তো আই হোপ এতিয়া ফ্ৰেকশন বস্তুখিনি ক্লিয়াৰ হৈ গ'ল ফ্ৰেকশনত কেনেকৈ ডিভাইড কৰে আমি হোল নাম্বাৰক ডিভাইড কৰিলো বা ইউনিট ফ্ৰেকশন বলো তাক হোল নাম্বাৰে ডিভাইড কৰিলো আৰু ডিভাইডিং ফ্ৰেকশন এই তিনিটা টপিকত আমি কেটামান কুইজ প্ৰবলেম সলভ কৰিলো সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ